আমাৰ অনুসূচিত জাতিৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰ জলপানী বৃদ্ধি কৰাৰ লগতে ছাত্ৰ জলপানীৰ ব্যৱস্থাটোত স্বচ্ছতা আনিবৰ কাৰণে আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে উন্নত মানদণ্ডৰ কোচিঙৰ ব্যৱস্থা কৰিব কৈছোঁ। আমাৰ অনুসূচিত জাতিৰ ৰাইজৰ ভূমি অধিকাৰৰ কাৰণে ভূমি জৰীপ কৰাৰ ব্যৱস্থা কৰিব কৈছোঁ। ছেটেলমেণ্টৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে মৎস্যজীৱীসকলৰ কাৰণে বিশেষ ভাত্তা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ। আমাৰ ইতিহাস সম্বলিত কিছু ঐতিহ্য সংৰক্ষণৰ কাৰণে দাবী জনাইছোঁ। আমাৰ অনুসূচিত জাতিৰ প্ৰতিনিধিৰ দ্বাৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা ৰাজ্য সভাত আমি এখন আসন লাভ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ সমান্তৰালভাৱে কিছু কথাত আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ তত্বাৱধানত 8টা বিধানসভা সমষ্টিৰ পৰা 9টা বিধানসভা সমষ্টিলৈ বৃদ্ধি কৰাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সতীৰাধিকা উদ্যানখন উন্নীত কৰাৰ ক্ষেত্ৰত আমি তাৰ লগতে আমাৰ অনুসূচিত জাতি ৰাইজৰ কেওটা দিশকে সাঙুৰি উন্নয়নৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে অনুসূচিত জাতিৰ সংগঠনসমূহৰ লগতে ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী ডেভেলপমেণ্ট কাউন্সিলখন খুব কম সময়ৰ ভিতৰতে প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগতে আমাৰ যি জাতিগত প্ৰমাণপত্ৰৰ যিটো বিসংগতি আছে এই বিসংগতিটো দূৰ কৰিবৰ কাৰণে এটা স্বচ্ছতা প্ৰক্ৰিয়া আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ লগতে আমাৰ যিকেইটা সমষ্টিত অনুসূচিত জাতিৰ সংৰক্ষণ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ যি জাতিগত প্ৰমাণপত্ৰৰ বিসংগতি আমি দেখা পাইছোঁ, এই বিসংগতি থকা প্ৰাৰ্থীসকলক যাতে আমাৰ ৰাজনৈতিক দলসমূহৰ সভাপতিসকলে বা ৰাজনৈতিক দলসমূহে যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে, আমি এই ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলৰ সভাপতিসকললৈ আমি আহ্বান ৰাখিছোঁ। চাওক, স্বাধীন ভাৰতৰ ৭৭টা বছৰ পাৰ হৈ যোৱাৰ পিছতো কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতিৰ মানুহক লঞ্চনা বঞ্চনা কৰি আহিছিলে। তাৰে এটা জ্বলন্ত যদি উদাহৰণ হিচাপে চাবলৈ যায়, 126টা বিধানসভা সমষ্টি থাকোঁতে অনুসূচিত জাতিৰ মানুহক কিন্তু 8টা বিধানসভা সমষ্টি দিছিলে। সংৰক্ষণ ব্যৱস্থা মতে যি থাকিব লাগে, সংবিধানৰ মতে যি থাকিব লাগে, সেইখিনি নৎসাত কৰি কংগ্ৰেছ চৰকাৰে সেই সময়ত কিন্তু আমাক 8টা বিধানসভা চিট দিছিলে। এতিয়া বৰ্তমানৰ পীযুষ হাজৰিকা মন্ত্ৰীৰ দক্ষতা আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এতিয়া অসমত বিধানসভাৰ সমষ্টি 126টাৰ ভিতৰত কিন্তু 9টালৈ উন্নীতকৰণ কৰা হৈছে। তাৰ কাৰণে আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ লগতে অনুসূচিত জাতিৰ ৰাইজ পীযুষ হাজৰিকাৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছোঁ। শংকৰদেৱে সেই সময়তে স্বীকৃতি দিয়া কৈৱৰ্ত কুলৰ নন্দিনী সতীৰাধিকাক সেই সময়ৰ পৰাই অৱহেলিত কৰি ৰখা হ'ল। ৭৭টা বছৰে চৰকাৰ সিখনৰ পিছত সিখন আহিলে, কিন্তু সতীৰাধিকাক কোনো ধৰণৰ যেনেদৰে আজি উজান বজাৰত যিখন ভাৰতৰ ৰেংকিঙত আহিব যিখন উদ্যান বনালে, সতীৰাধিকা উদ্যান বনালে, সেইখনৰ কাৰণে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আজি সংবাদ মেলৰ পৰা আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তাৰ সমান্তৰালভাৱে ধন্যবাদ জনাব লাগিব জাতিটো উত্তৰণৰ স্বাৰ্থত কিন্তু বিভিন্ন ধৰণৰ কাম কৰিছে। তাৰ সমান্তৰালভাৱে আমি দাবীও ৰাখিছোঁ, যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত এটা আমাৰ ৰাজ্যসভাৰ সাংসদৰ চিট বিচাৰিছোঁ অনুসূচিত জাতিৰ কাৰণে। ৰহাৰ পৰা যি ঢলা শদিয়ালৈকে যি সংৰক্ষণ ব্যৱস্থা আছিলে, ডেৰগাঁও যি ব্যৱস্থা আছিলে, সেইটো ডিলিমিটেশ্যনত উঠাই দিয়া হৈছে। তাৰ সমান্তৰালভাৱে আমি ৰহাৰ পৰা শদিয়ালৈকে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে অনুসূচিত জাতি এজন মানুহক বিধায়ক হিচাপে দিবৰ কাৰণে আমি সংৰক্ষণ ব্যৱস্থা ৰাখিবৰ কাৰণে আমি পুনৰবাৰ আহ্বান জনাইছোঁ। তাৰ সমান্তৰালভাৱে আমি আহ্বান জনোৱা ক্ৰমে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছিলে অনুসূচিত জাতিটো এখন উন্নয়ন পৰিষদ প্ৰয়োজন আছিলে। সিদিনা 17 তাৰিখে মাননীয় মন্ত্ৰী মহোদয় বিধানসভাৰ সভাগৃহত আমি তাত এখন আলোচনা হৈছে, বিভিন্ন দল সংগঠনৰ লগতে অনুসূচিত জাতিৰ বহুকেইটা দল সংগঠন আছিল, ঐক্যবদ্ধভাৱে আলোচনা হৈছে। তাৎক্ষণিকভাৱে আমাক সেই পৰিষদখন দিয়া তেখেতে আমাক অৱগত কৰিছে। আমি তাৰ সমান্তৰালভাৱে আজি সংবাদ মেলৰ জৰিয়তে তেখেতক অৱগত কৰিছোঁ পুনৰবাৰ, যাতে আমাৰ সেই উন্নয়ন পৰিষদখন 2-3 দিনৰ ভিতৰত ঘোষণা কৰিবলৈ আমি আজি এই